يستبشرون بنعمة من الله وفضل وأن الله لا يضيع أجر المؤمنين তেওঁলোকে আল্লাহৰ নিয়ামত আৰু অনুগ্ৰহ পাই আনন্দ প্ৰকাশ কৰে। নিশ্চয় আল্লাহে মুমিনসকলৰ শ্ৰমফল বিনষ্ট নকৰে। الذين استجابوا لله والرسول من بعد ما أصابهم القرح للذين أحسنوا منهم واتقوا أجر عظيم যিসকলে আহত হোৱাৰ পিছতো আল্লাহ আৰু ৰাসূলৰ আহ্বানত সঁহাৰি দিছিল, তেওঁলোকৰ মাজৰ যিসকলে সৎকৰ্ম কৰিছে আৰু তাকো অৱলম্বন কৰিছে, তেওঁলোকৰ বাবে আছে মহা পুৰস্কাৰ। الذين قال لهم الناس إن الناس قد جمعوا لكم فاخشوهم فزادهم إيمانا وقالوا حسبنا الله ونعم الوكيل তেওঁলোকক মানুহে কৈছিল, তোমালোকৰ বিৰুদ্ধে সৈন্যবাহিনী সমবেত হৈছে, গতিকে তোমালোকে সিহঁতক ভয় কৰা উচিত। কিন্তু এই কথাৰ ফলত তেওঁলোকৰ ইমান আৰু অধিক বৃদ্ধি হ'ল। লগতে তেওঁলোকে ক'লে, আল্লাহেই আমাৰ বাবে যথেষ্ট আৰু তেওঁ কিমান যে উত্তম কৰ্মবিধায়ক। فانقلبوا بنعمة من الله وفضل لم يمسسهم سوء واتبعوا رضوان الله والله ذو فضل عظيم তাৰপিছত তেওঁলোকে আল্লাহৰ নিয়ামত আৰু অনুগ্ৰহৰ লৈ উভতি আহিছিল। কোনো অনিষ্টই তেওঁলোকক স্পৰ্শ কৰা নাছিল আৰু তেওঁলোকে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰিছিল। জানি থোৱা, আল্লাহ মহা অনুগ্ৰহশীল। إنما ذلكم الشيطان يخوف أولياءه فلا تخافوهم وخافون إن كنتم مؤمنين দৰাচলতে সেই ভয় দেখুওৱা ব্যক্তিজন আছিল শয়তান, যিয়ে তোমালোকক তাৰ কাফিৰ বন্ধুসকলৰ ভয় দেখুৱায়। এতেকে যদি তোমালোকে মুমিন হোৱা, ولا يحزنك الذين يسارعون في الكفر তেন্তে সিহঁতক কেতিয়াও ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা। إنهم لن يضروا الله شيئا يريد الله ألا يجعل لهم حظا في الآخرة ولهم عذاب عظيم যিসকলে কুফৰৰ ফালে দ্ৰুতগামী, সিহঁতৰ আচৰণে যে তোমাক দুশ্চিন্তাগ্ৰস্ত নকৰে, সিহঁতে কেতিয়াও আল্লাহৰ ক্ষতি কৰিব নোৱাৰিব। আল্লাহে আখিৰাতত সিহঁতক কোনো অফাৰ দিব নিবিচাৰে আৰু সিহঁতৰ বাবে আছে মহা শাস্তি। إن الذين اشتروا الكفر بالإيمان لن يضروا الله شيئا ولهم عذاب أليم নিশ্চয় যিসকলে ইমানৰ বিনিময়ত কুফৰি কিনি লৈছে, সিহঁতে কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব। সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি। ولا يحسبن الذين كفروا أنما نملي لهم خير لأنفسهم إنما نملي لهم ليزدادوا إثما ولهم عذاب مهين কাফিৰ সকলে যেন কদাপিও এইটো ধাৰণা নকৰে যে আমি সিহঁতক যিটো অৱকাশ দিওঁ সেয়া সিহঁতৰ বাবে মংগলজনক, বৰং আমি সিহঁতক এই কাৰণে অৱকাশ দিওঁ যে যাতে সিহঁতৰ পাপৰাশি বৃদ্ধি হয়, কাৰণ সিহঁতৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি। ما كان الله ليذر المؤمنين على ما أنتم عليه حتى يميز الخبيث من الطيب পবিত্ৰক অপবিত্ৰৰ পৰা পৃথক নকৰালৈকে তোমালোকে যি অৱস্থাত আছা, সেই অৱস্থাত আল্লাহে মুমিনসকলক এৰি দিব নোৱাৰে। وما كان الله ليطلعكم على الغيب ولكن الله يجتبي من رسله من يشاء এইদৰে গায়ব সম্পৰ্কে তোমালোকক অৱহিত কৰাটো আল্লাহৰ নিয়ম নহয়, কিন্তু এই ক্ষেত্ৰত আল্লাহে তেওঁৰ ৰাসূলসকলৰ মাজৰ পৰা যাক ইচ্ছা মনোনীত কৰে। فآمنوا بالله ورسله وإن تؤمنوا وتتقوا فلكم أجر عظيم গতিকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাসূলসকলৰ ওপৰত ঈমান পোষণ কৰা। যদি তোমালোকে ঈমান পোষণ কৰা আৰু তাকো অৱলম্বন কৰা, তেন্তে তোমালোকৰ বাবে আছে মহা পুৰস্কাৰ। ولا يحسبن الذين يبخلون بما آتاهم الله من فضله هو خيرا لهم بل هو شر لهم আৰু আল্লাহে নিজ অনুগ্ৰহৰ পৰা সিহঁতক যি দান কৰিছে তাক লৈ যিসকলে কৃপণতা কৰে, সিহঁতে যেন এই ধাৰণা নকৰে যে সিহঁতৰ বাবে এইটো কল্যাণকৰ,
বরং এই কৃপণতা সিহঁতৰ বাবে অমংগল। سيطوقون ما بخلوا به يوم القيامة ولله ميراث السماوات والأرض والله بما تعملون خبير। সিহঁতে যি সম্পত্তিক লৈ কৃপণতা কৰি আছে, কিয়ামতৰ দিনা সেইটোৱে সিহঁতৰ গলাবদ্ধ কৰি দিয়া হ'ব। আকাশমণ্ডল আৰু পৃথিৱীৰ স্বত্বাধিকাৰী হৈছে একমাত্ৰ আল্লাহ। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত। لقد سمع الله قول الذين قالوا إن الله فقير ونحن أغنياء। নিশ্চয় আল্লাহ সিহঁতৰ কথা শুনিছে, যিসকলে কয় নিশ্চয় আল্লাহ অভাৱগ্ৰস্ত আৰু আমিহে অভাৱমুক্ত। سنكتب ما قالوا وقتلهم الأنبياء بغير حق ونقول ذوقوا عذاب الحريق। নিশ্চয় আমি লিখি ৰাখিম সিহঁতৰ এই কথা, আৰু নবীসকলক অন্যায়ভাৱে হত্যাৰ বিষয়টো আমি লিখি ৰাখিম, আৰু আমি কম তোমালোকে দহন যন্ত্ৰণাৰ সোৱাদ লোৱা। ذلك بما قدمت أيديكم وأن الله ليس بظلام للعبيد। এয়াই হৈছে তোমালোকৰ কৃতকৰ্মৰ ফল, আৰু নিশ্চয় আল্লাহ বান্দাসকলৰ প্ৰতি অন্যায়কাৰী নহয়। الذين قالوا إن الله عهد إلينا ألا نؤمن لرسول حتى يأتينا بقربان تأكله النار। যিসকলে কয় নিশ্চয় আল্লাহে আমাক অংগীকাৰ দিছিল যে আমি যাতে কোনো ৰাসুলৰ প্ৰতি ইমান খন নকৰোঁ যেতিয়ালৈকে তেওঁ আমাৰ ওচৰত এনেকুৱা কোৰবানী নকৰিব যিটো কোৰবানীক অগ্নিশিখাই খাই পেলাব। قل قد جاءكم رسل من قبلي بالبينات وبالذي قلتم فلم قتلتموهم إن كنتم صادقين। সিহঁতক কোৱা মোৰ আগতেও বহুতো ৰাসুল স্পষ্ট নিদৰ্শন লৈ আহিছিল, আৰু তোমালোকে যি কৈছা সেইটো তোমালোকৰ ওচৰলৈ লৈ আহিছিল। যদি তোমালোকে সত্যবাদী তেন্তে কিয় তোমালোকে সেই ৰাসুলসকলক হত্যা কৰিছিলা? فإن كذبوك فقد كذب رسل من قبلك جاءوا بالبينات والزبر والكتاب المنير। এতেকে যদি সিহঁতে তোমাৰ প্ৰতি মিথ্যাৰোপ কৰে তেন্তে জানি থোৱা তোমাৰ আগত যিসকল ৰাসুল স্পষ্ট নিদৰ্শন লৈ আসমানী সহিফা আৰু দীপ্তিমান কিতাপ লৈ আহিছিল তেওঁলোকৰ প্ৰতিও মিথ্যাৰোপ কৰা হৈছিল। كل نفس ذائقة الموت كل نفس ذائقة الموت وإنما توفون أجوركم يوم القيامة। প্ৰতিটো প্ৰাণীয়ে মৃত্যুৰ ভাত গ্ৰহণ কৰিব, আৰু কিয়ামতৰ দিনা তোমালোকৰ কৰ্মফল পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ'ব। فمن زحزح عن النار وأدخل الجنة فقد فاز وما الحياة الدنيا إلا متاع الغرور। এতেকে যাক জুইৰ পৰত আঁতৰত ৰখা হ'ব আৰু জান্নাতত প্ৰৱেশ কৰোৱা হ'ব তেওঁই হৈছে সফল। পাৰ্থিৱ জীৱনটো স্মৰণময় ভোগৰ বাহিৰে আন একো নহয়।